মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম খণ্ড কি ভাৰতৰ ৰাজনৈতিক দল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ, পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন। চাইনা হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? তো উত্তৰত তোমালোকে লিখিবা দ্বিদলীয় ব্যৱস্থা। কি তোমালোকে যদি সজাই লিখিব বিচাৰা এনেকৈ লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটোৰ নাম দ্বিদলীয় ব্যৱস্থা। তোমালোকে সজাই লিখিলে তোমালোকে ফুল নম্বৰ পাবা। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। তো 1 নম্বৰ বৈশিষ্ট্যটো হ'ল ৰাজনৈতিক দলৰ নিৰ্দিষ্ট কিছুমান নীতি, আদৰ্শ আৰু আঁচনি থাকে। তাৰপিছত 2 নম্বৰটো হ'ল ৰাজনৈতিক দল এটাৰ ক্ষমতা লাভৰ আশংকা থাকে। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। তো উত্তৰত তোমালোকে লিখিবা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল জনগণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। তো তোমালোকে লিখিবা কি অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ। আজিকালি বহুতো ৰাজনৈতিক দল ওলাইছে, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, তাৰপিছত ৰাইজৰ দল, এনেকুৱা বহুতো এতিয়া কি আঞ্চলিক দল ওলাইছে। তো তোমালোকে যিকোনো এটা লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ কোৱেশ্যনত কি কৈছে, ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? তো উত্তৰত তোমালোকে লিখিবা কি ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। তো তোমালোকে নামটো মনত ৰাখিবা কি ঝাৰখণ্ড মুক্তি মৰ্চা। তোমালোকে এইখিনি মনত ৰাখিলে হৈ যাব, মুক্তি মৰ্চা, তাৰ আগত ঝাৰখণ্ড লগালে হৈ গ'ল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, UPA সম্পূৰ্ণ অৰ্থ কি? UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত প্ৰগতিশীল মৰ্চা। যদি ইংৰাজীত তোমালোকে লিখিব বিচাৰা ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। তাৰপিছত 8 নম্বৰ কোৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? তো তোমালোকে সবেই জানা ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে কংগ্ৰেছ। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। শৰ্টত লিখিলে INC, ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? তো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী, UC বেনাৰ্জী। এতিয়া চমু প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? তো উত্তৰত লিখিবা ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল বহুদলীয় ব্যৱস্থা। ভাৰতবৰ্ষত সৰ্বভাৰতীয় আৰু আঞ্চলিক দলৰ অস্তিত্ব আছে। প্ৰতিটো দলেৰে নিজা নিজা আদৰ্শ আৰু লক্ষ্য আছে। দলবোৰ বিধানসভা আৰু লোকসভা উভয়তে অংশগ্ৰহণ কৰিব পাৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? তো উত্তৰত তোমালোকে লিখিবা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী বুলি ক'ব পাৰি। ইয়াৰ কাৰণটো হ'ল কাৰণ দ্বিদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰ এখনত চৰকাৰ এখন সুস্থিৰ হয়। কাৰণ এনে চৰকাৰৰ মাত্ৰ এটাই বিৰোধী দল থাকে, সিহঁতেই শক্তিশালীভাৱে চৰকাৰৰ দোষ গুণ আঙুলিয়াই দিব পাৰে।
নির্বাচন প্রক্রিয়াও মিতব্যয়ী হয় কি নির্বাচনত খরচ কম হয় তাৰপিছত ইয়াত 3 নম্বৰ প্ৰশ্নত কি কৈছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা তো 4টা বৈশিষ্ট্য হল 1 নম্বৰটো হল ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে খ ৰাজনৈতিক দল কিছুমান নীতি আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত 3 বা গ ৰাজনৈতিক দলৰ ক্ষমতা লাভৰ আশংকা আছে খ ৰাজনৈতিক দলে বৃহত্তৰ জাতীয় স্বাৰ্থত কাম কৰে তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে 5টা আঞ্চলিক দলৰ নাম লিখা তো উত্তৰ তোমালোকে লিখিবা কি অসম গণ পৰিষদ অসমৰ নাইবা তোমালোকে লিখিব পাৰা কি ৰাইজৰ দল তাৰপিছত 2 নম্বৰ দিছে শিৱসেনা মহাৰাষ্ট্ৰৰ তাৰপিছত ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডৰ তাৰপিছত 4 অকালি দল পাঞ্জাবৰ তাৰপিছত 5 তেলেগু দেশম অন্ধ্ৰ প্ৰদেশৰ তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে মৰ্চা চৰকাৰ বুলিলে কি বুজা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি যেতিয়া কোনো এখন গণতান্ত্ৰিক দেশত নিৰ্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একলগ হৈ চৰকাৰ গঠন কৰে কি যেতিয়া নিৰ্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে যদি ধৰা অসমত 126টা সিট আছে তো ইয়াৰ ভিতৰত আধা কৰা তো আধা কৰিলে কিমান হয় তো ইয়াৰ ওপৰত যদি কোনো এটা দলে লাভ নকৰে সিট লাভ নকৰে তেতিয়া কি দুটা বা তিনিটা দল একলগ হয় এই একলগ হোৱা কি চৰকাৰকে কি মৰ্চা চৰকাৰ বোলে এনেদৰে কেইবাটাও ৰাজনৈতিক দলৰ সন্মিলিত চৰকাৰক মৰ্চা চৰকাৰ বোলে মৰ্চা চৰকাৰ এখনত যোগদান কৰা দলবোৰ নিজৰ নিজৰ দলীয় আদৰ্শ অটুট ৰাখিও এক উমৈহতীয়া আদৰ্শ লৈ দেশৰ শাসন কাৰ্য পৰিচালিত কৰে বা পৰিচালনা কৰে তাৰপিছত এতিয়া আমি দীঘল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি কোনো ৰাজনৈতিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰা কেইবাটাও ৰাজনৈতিক দল একেলগে হৈ যি চৰকাৰ গঠন কৰে তাকে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলে আগতে যে আলোচনা কৰিলো তোমালোকক যেতিয়া কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া দুটা বা তাতোধিক দল লগ লাগি যেতিয়া চৰকাৰ গঠন কৰে তাকে সংযুক্ত বা মৰ্চা চৰকাৰ বোলে সাধাৰণতে কোনো এখন গণতান্ত্ৰিক দেশত নিৰ্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অপৰাগ হলে মৰ্চা চৰকাৰ গঠন কৰা হয় তো সংখ্যাগৰিষ্ঠতা কি তোমালোকে বুজি পালানে নাই সংখ্যাগৰিষ্ঠতা হৈছে ধৰা তোমালোকৰ ৰাজ্যত ধৰা কিমানটা 50টা ধৰা এমএলএ সিট আছে তো এই 50টাত যদি এটা দলে 50টাৰ হাফ কিমান হ'ব 25 তো 25 তো 25ত এটা প্লাস কৰিব লাগিব যদি কোনো এটা ৰাজনৈতিক দলে 26টা সিট লাভ কৰে তেতিয়া সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰিব যেতিয়া কোনো এটা দলে এই 25টাৰ ওপৰত সিট লাভ নকৰে তেতিয়া কি হয় দুটা বা তাতোধিক দল লগ লাগি চৰকাৰ গঠন কৰে এই গঠন কৰা চৰকাৰকে মৰ্চা বা কি কৰে সংযুক্ত চৰকাৰ বোলে মৰ্চা চৰকাৰ এখনত যোগদান কৰা দলবোৰ নিজৰ দলীয় আদৰ্শ ঠিক ৰাখিও এক উমৈহতীয়া আদৰ্শ লৈ দেশৰ শাসন কাৰ্য পৰিচালনা কৰে তাৰপিছত 2 নম্বৰত কি কয় সংযুক্ত তথা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা তো সংযুক্ত বা মৰ্চা চৰকাৰৰ দুটা গুণ হল ক বা 1 নম্বৰটো হৈছে মৰ্চা চৰকাৰত যোগদান কৰা সকলো দলেই কম বেছি পৰিমাণে স্বাৰ্থ পূৰণ কৰিব পাৰে আৰু সকলোবোৰ দলেই শাসন কাৰ্যৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰপিছত 2 নম্বৰটো হৈছে মৰ্চা চৰকাৰত শাসকবৰ্গই মৰ্চা চৰকাৰত যোগদান কৰা সকলো দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাব লাগে ফলত কি হয় স্বেচ্ছাচাৰী হোৱাত ভয় নাথাকে সংযুক্ত মৰ্চা চৰকাৰৰ দুটা দোষ হল কি
মৰ্চা চৰকাৰত যোগদান কৰা সকলো দলকে সন্তুষ্ট কৰিব লগা হয় বাবে চৰকাৰ কোনো কাম দৃঢ়তাৰে আৰু সন্তুষ্টচিত্তে কৰিব নোৱাৰে। আৰু 2 নম্বৰটো হৈছে মৰ্চা চৰকাৰৰ কোনো দলে নিজৰ সমৰ্থনত উঠাই ল'লে বা সহযোগ নকৰিলে চৰকাৰখনলৈ বিপৰ্যয় নামি আহে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, গণতন্ত্ৰ বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, যেনে ক শাসনত থকা দল যাতে দেশৰ স্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। তাৰপিছত খ চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবোৰ পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰি প্ৰয়োজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা। গ প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। তাৰপিছত ঘ জনমত গঠন কৰা। তাৰপিছত ঙ জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰি দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, আঞ্চলিক ৰাজনৈতিক দল জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পৃথিৱীৰ কিছুমান গণতান্ত্ৰিক দেশত বিশেষকৈ ভাৰতবৰ্ষত বহুতো আঞ্চলিক ৰাজনৈতিক দলৰ অস্তিত্ব আছে। দেশ এখনত কেইবাটাও ৰাষ্ট্ৰীয় দল থকা সত্ত্বেও আঞ্চলিক দলৰ জন্ম হয়। ইয়াৰ কাৰণ ক ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি, খ সংখ্যালঘু সম্প্ৰদায়বোৰৰ মাজত থকা নিৰাপত্তাহীনতাৰ অভাৱ, গ দেশ এখনৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্ম আদিৰ মাজত থকা নীতিগত বা আদৰ্শগত সংঘাত, খ ৰাষ্ট্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা, ঙ ৰাষ্ট্ৰীয় দলত স্থান নোপোৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টি কৰে, চ স্থানীয় সমস্যাৰ প্ৰতি জনসাধাৰণক সচেতন কৰা আৰু সেইবোৰৰ ৰাজনৈতিকভাৱে সমাধান কৰাত গুৰুত্ব দিয়া। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, গণতন্ত্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজন আছে কাৰণ ক ৰাজনৈতিক দলৰ নীতি আদৰ্শ আৰু লক্ষ্য থাকে। সেই নীতি বা আদৰ্শ বাস্তৱত ৰূপায়িত কৰাৰ জৰিয়তে দেশ এখনক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। তাৰপিছত খ ৰাজনৈতিক দলৰ শাসক শ্ৰেণীৰ কাৰ্যকলাপৰ প্ৰতি চোকা দৃষ্টি ৰাখে, চৰকাৰক সমালোচনা কৰিব পাৰে, ফলত শাসকসকল স্বেচ্ছাচাৰী হোৱাৰ পৰা ৰক্ষা পৰে। গ দেশ এখনৰ জনগণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰিবলৈ আৰু নাগৰিকক নিজৰ দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সচেতন কৰিবলৈ ৰাজনৈতিক দলৰ প্ৰয়োজন। তাৰপিছত ঘ ৰাজনৈতিক দলৰ জৰিয়তে দেশৰ সাধাৰণ প্ৰজাই শাসন কাৰ্যত ভাগ ল'ব পাৰে। ঙ গণতন্ত্ৰক সুৰক্ষা দিবলৈ আৰু জনসাধাৰণৰ আশা আকাংক্ষাৰ বুজ ল'বলৈ ৰাজনৈতিক দলৰ অতি প্ৰয়োজন। অতি প্ৰয়োজন আছে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। তো ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ হ'ল, ৰাজনৈতিক দল এটাৰ সংগঠনৰ দৰে কাম কৰে। খ ৰাজনৈতিক দল কিছুমান নীতি আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত। তাৰপিছত গ ৰাজনৈতিক দলৰ ক্ষমতা লাভৰ আশংকা আছে। খ ৰাজনৈতিক দলে বৃহত্তৰ জাতীয় স্বাৰ্থত কাম কৰে। ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল ক জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰা, খ জনমত গঠন কৰা, গ জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰা। তাৰপিছত ঘ দেশ এখনক প্ৰগতিৰ দিশলৈ আগবঢ়াই নিবলৈ সুনিশ্চিত আঁচনি প্ৰস্তুত কৰা। ঙ বিভিন্ন জাতিগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলৰ মাজত সমন্বয় সাধন কৰা। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, সংযুক্ত চৰকাৰ ব্যৱস্থাত বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।
তো উত্তৰত তোমালোকে লিখিবা বৰ্তমান সময়ত সংযুক্ত বা মৰ্চা চৰকাৰৰ গুৰুত্ব বৃদ্ধি পাইছে ইয়াৰ কাৰণসমূহ হ'ল ক নিৰ্বাচনত কোনো দলে প্ৰয়োজনীয় সংখ্যক আসন লাভ কৰিব নোৱাৰিলে মৰ্চা চৰকাৰ গঠন কৰিব পাৰি এনেদৰে মৰ্চা চৰকাৰ গঠন হ'লে দেশখন নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায় ফলত দেশখনত অপব্যয় হ্ৰাস পায় তাৰপিছত খ মৰ্চা চৰকাৰৰ ৰাষ্ট্ৰীয় দলৰ উপৰিও আঞ্চলিক দলবোৰেও অংশগ্ৰহণ কৰিব পাৰে ফলত আঞ্চলিক দলবোৰ প্ৰত্যাশা পূৰণ হয় তাৰপিছত গ মৰ্চা চৰকাৰে ইয়াৰ লগত যোগদান কৰা সকলোবোৰ দলৰ নীতি আদৰ্শক সন্মান জনাব লাগে ফলত দেশখনত সহনশীলতা সহযোগিতা আৰু সমমিলেৰে কাম কৰাৰ প্ৰৱণতা আৰু মানসিকতা বৃদ্ধি পায় ঘ মৰ্চা চৰকাৰত বিশেষ কোনো ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস পায় ফলত কোনো দল বা শাসকবৰ্গ স্বেচ্ছাচাৰী হ'ব নোৱাৰে মৰ্চা চৰকাৰত যোগদান কৰা আৰু সৰু সৰু ৰাজনৈতিক দলবোৰেই গুৰুত্ব পোৱাত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰাত সুবিধা পায় এতিয়া আমি আগতে যে মই আলোচনা কৰিছিলোঁ তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ মই লৈ আহিম তো এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তো ইয়াৰ 1 নম্বৰ কোৱেশ্চনত কি কৈছে কোন চনত ভাৰতবৰ্ষ প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হৈছিল এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন 1977 চনত তাৰপিছত 2 নম্বৰ কোৱেশ্চন কি কৈছে বহুদলীয় ব্যৱস্থা থকা তিনিখন দেশৰ নাম তো তোমালোকে লিখিবা ভাৰত বাংলাদেশ আৰু পাকিস্তান তাৰপিছত 3 নম্বৰ কোৱেশ্চন কি কৈছে কোন চনত মুছলিম লীগ গঠন কৰা বা মুছলিম লীগ নামৰ দলটো গঠন হয় তো তোমালোকে উত্তৰত লিখিবা 1906 চনত তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে কিমান চনত হিন্দু সভা নামৰ ৰাজনৈতিক দলটো গঠন হয় 1916 চনত তো উত্তৰত লিখিবা কি 1916 তাৰপিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে কোন চনত স্বৰাজ পাৰ্টি নামৰ দলটো গঠন হয় 1922 চনত তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে কাৰ নেতৃত্বত স্বৰাজ পাৰ্টি নামৰ দলটো গঠন হয় তো উত্তৰত লিখিবা দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত 6 নম্বৰ কোৱেশ্চন কি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তো উত্তৰত তোমালোকে লিখিবা বম্বেত এতিয়া যাক আমি মুম্বাই বুলি কওঁ তাৰপিছত 8 নম্বৰ কোৱেশ্চন কি কৈছে ডিএমকে দলটো কোন ৰাজ্যৰ আঞ্চলিক দল তামিলনাডুৰ তাৰপিছত 9 নম্বৰত কি কৈছে ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটো কি ডিএমকে